নমস্কাৰ বন্ধু-বান্ধৱীসকল ফাইনেলি ৰেলৱে NTPCৰ এটা ফুল এডভাৰটাইজমেণ্ট আহি গ'ল আৰু অহাকালিৰ পৰা এই ৮১১৩টা পদত অনলাইন আবেদন আৰম্ভ হ'ব। ইয়াতে অসমত কিমানখিনি ভেকেঞ্চি আছে, কোৱালিফিকেশ্যন কি লাগিব, চিলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা হ'ব, অফিচিয়েল ডিটেইল চিলেবাছ সকলোখিনি আমি ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমতে ভিডিঅ'টো লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব, তাতে ৰেলৱে গ্ৰুপ ডি NTPC আদিৰ প্ৰিভিয়াছ পেপাৰবিলাক ফ্ৰীতে লাভ কৰিব। তো ৮১১৩টা গ্ৰেজুৱেট লেভেলৰ পোষ্ট প্ৰথমতে এইকেইটাৰ এপ্লাই হ'ব অহা কালিৰ পৰা আৰু তাৰ পাছতে ২০ তাৰিখৰ পৰা যিখিনি HS লেভেলৰ পোষ্ট আছে সেইখিনিৰ এপ্লাই আৰম্ভ হ'ব। গ্ৰেজুৱেট লেভেল NTPC পোষ্ট নন টেকনিকেল পপুলাৰ কেটেগৰী বুলি কয় ফুল ফৰ্ম ৮১১৩টা পোষ্ট। ইয়াতে যিকোনো গ্ৰেজুৱেশ্যন আৰ্টছ ছায়েন্স কমাৰ্চ ইঞ্জিনিয়াৰ যিকোনো বেকগ্ৰাউণ্ডৰ পৰা গ্ৰেজুৱেশ্যন কৰিছে আৰু যিকোনো পাৰ্চেণ্টেজ আপুনি 30% পাই পাছ কৰিছে তেনেহ'লেও এপ্লাই কৰিব পাৰিব। বয়সটো 18ৰ পৰা 36 বছৰ ৰাখিছে। তাৰোপৰি OBC 39লৈকে পাৰিব, SC ST 41লৈকে পাৰিব আৰু PWD আপ টু 10 বছৰলৈকে এজ ৰিলেক্সেশ্যন দিয়া হ'ব। 14 ছেপ্টেম্বৰৰ পৰা 13 অক্টোবৰলৈকে ইয়াৰ অনলাইন আবেদন চলিব। আবেদন মাচুলটো অকণমান বেছি যদিও আপোনালোকে ৰিফাণ্ড পাব। OBC আৰু জেনেৰেলৰ 500 টকা আবেদন মাচুল, কিন্তু আপোনালোকে টায়াৰ 1 বা যিটো ফেজ 1ৰ এক্সাম সেই এক্সামটো দিয়াৰ পিছত 400 টকা ৰিফাণ্ড পাব। আৰু যিখিনি এক্স ছাৰ্ভিচমেন, ফিমেল কেণ্ডিডেট, PWD কেণ্ডিডেট, SC ST কেণ্ডিডেট তেওঁলোকে 250 টকা পে' কৰিব লাগিব আৰু ফেজ 1 এক্সামটো দিয়াৰ পিছত আপোনালোকৰ 250 টকা আপোনালোকৰ বেংক একাউণ্টত ৰিফাণ্ড কৰি দিব চৰকাৰে। আৰু যদি আপোনালোকে ৰেলৱে বা SSCৰ বাবে PDF কিতাপ বিচাৰে এইখন কিনি ল'ব পাৰে। মুঠ 45,000 প্ৰশ্ন উত্তৰ আছে, মাত্ৰ 450 টকা। ইয়াতে ৰেলৱেৰ হওক বা SSCৰ হওক সকলো প্ৰশ্ন কাকত পাব, লগতে ৰেলৱে SSC আৰু অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় সকলো প্ৰশ্ন উত্তৰ লাভ কৰিব। তো এইখন কিনিবলৈ assamgkpdf.com ভিজিট কৰিব অথবা ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিব। তো এতিয়া আমি চাওঁ অফিচিয়েল ফুল এডভাৰটাইজমেণ্ট। এইটো হৈছে অফিচিয়েল ফুল এডভাৰটাইজমেণ্ট, মুঠ 80টা পেজ আছে। চেণ্ট্ৰেলাইজ এমপ্লয়মেণ্ট নটিচ নাম্বাৰ 05/2024 ৰিক্ৰুইটমেণ্ট ফৰ ভেৰিয়াছ পোষ্ট অফ নন টেকনিকেল পপুলাৰ কেটেগৰিজ গ্ৰেজুৱেট লেভেল। আৰু এতিয়া এই গোটেই 80টা পেজত গোটেইখিনি তথ্য এফালৰ পৰা আছে, কিন্তু গোটেইখিনি আপোনালোকে পঢ়ি থকাৰ প্ৰয়োজন নাই। কম সময়তে মই যিখিনি প্ৰয়োজন সেইখিনি আপোনালোকক এই ভিডিঅ'টোত জনাই আছোঁ। ইতিমধ্যে যথেষ্টখিনি জনালোৱে। তো আপোনালোকে 13 অক্টোবৰলৈকে এপ্লাই কৰিব পাৰিব, কিন্তু ইয়াতে 15 তাৰিখলৈকে আবেদন মাচুল পে' কৰাৰ এটা সুযোগ দিছে। আৰু যদি আপোনালোকে ভুল হোৱা বুলি ভাবে তেনেহ'লে 16 অক্টোবৰৰ পৰা 25 অক্টোবৰৰ ভিতৰত আপোনালোকে মডিফিকেশ্যন কৰিব পাৰিব, কিবা ভুল হৈছিলে সেইখিনি শুদ্ধ কৰিব পাৰিব। আৰু এইবাৰ ইয়াতে 5টা কেটেগৰীৰ পোষ্ট আছে। চিফ কমাৰ্চিয়েল কম টিকেট ছুপাৰভাইজাৰ, ষ্টেচন মাষ্টাৰ, গুডছ ট্ৰেইন মেনেজাৰ, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কম টাইপিষ্ট আৰু ছিনিয়ৰ ক্লাৰ্ক কম টাইপিষ্ট। এনেকৈ 5টা কেটেগৰীৰ পোষ্ট আছে গ্ৰেজুৱেট লেভেলত। আৰু ইয়াতে যদি চাই প্ৰথমতে চিফ কমাৰ্চিয়েল কম টিকেট ছুপাৰভাইজাৰৰ 1736টা, ষ্টেচন মাষ্টাৰ 994টা, গুডছ ট্ৰেইন মেনেজাৰ 3144টা, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কম টাইপিষ্টৰ 1507টা আৰু ছিনিয়ৰ ক্লাৰ্ক কম টাইপিষ্টৰ আছে 732টা। এনেকৈ মুঠ 8113টা পোষ্ট হৈছেগৈ। তো ইয়াতে চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ ক্ষেত্ৰত কৈছে প্ৰথমতে এটা ফাৰ্ষ্ট ষ্টেজ কম্পিউটাৰ বেছ টেষ্ট CBT 1 আৰু এইটো কোৱালিফাই কৰিলে আপোনালোকে CBT 2 দিব লাগিব, ছেকেণ্ড ষ্টেজ কম্পিউটাৰ বেছ টেষ্ট। আৰু সেইটোও যদি কোৱালিফাই কৰে তেনেহ'লে টাইপিং স্কিল টেষ্ট তথা কম্পিউটাৰ বেছ এপ্টিটিউড টেষ্ট এটা দিব লাগিব। আৰু সেইটো কোৱালিফাই কৰাৰ পিছত আপোনালোকে ফাইনেল লিষ্টত চিলেকশ্যন পাব পাৰে যদি আপোনালোকৰ মাৰ্ক বেছি থাকে। ফাৰ্ষ্ট ষ্টেজ যিটো কম্পিউটাৰ বেছ টেষ্ট CBT, তো সেইটোত 90 মিনিট সময় দিয়া হ'ব। আৰু ইয়াতে মুঠ 100টা প্ৰশ্ন থাকিব। জেনেৰেল এৱেৰনেছৰ 40টা, মেথছৰ 30টা, জেনেৰেল ইণ্টেলিজেঞ্চ তথা ৰিজনিঙৰ 30টা। ইয়াতে কোনো ধৰণৰ ইংলিছ গ্ৰামাৰ বা হিন্দী গ্ৰামাৰ নাথাকে। তো ইয়াতে অফিচিয়েল ডিটেইল চিলেবাছ ইতিমধ্যে দি দিছে, মেথছৰ কি থাকিব, জেনেৰেল ইণ্টেলিজেঞ্চ, ৰিজনিঙৰ, জেনেৰেল এৱেৰনেছৰ সকলোখিনি। তো এই বিষয়ে নেক্সট এটা ভিডিঅ' আনিম। আৰু প্ৰথমটো কোৱালিফাই কৰিলে আপোনালোকে যিটো ছেকেণ্ড ষ্টেজ টেষ্ট দিব লাগিব CBT, তো সেইটোত 90 মিনিটে সময় থাকিব, কিন্তু 120টা প্ৰশ্ন থাকিব। ইয়াতে জেনেৰেল এৱেৰনেছৰ 50টা প্ৰশ্ন থাকিব, মেথছ আৰু ৰিজনিঙৰ 35টাকৈ প্ৰশ্ন থাকিব। আৰু সেইটো কোৱালিফাই কৰিলে আপোনালোকে ফাইনেলি এটা স্কিল টেষ্ট দিব লাগিব। স্কিল টেষ্ট বুলি কওঁতে তাতে এটা পেৰেগ্ৰাফ থাকিব, কম্পিউটাৰতে থাকিব। কম্পিউটাৰ এখন স্ক্ৰীণত আপোনালোকে পেৰেগ্ৰাফটো দেখিবলৈকে পাব আৰু এটা স্ক্ৰীণত আপোনালোকে সেইটো টাইপিং কৰিব লাগিব। আপোনালোকে চাওক, এই পেৰাটো সৰু হ'ব পাৰে,
সময় 15 মিনিট বা তেনেকুৱা সময় দিব এই 15 মিনিটত আপুনি সেই পেৰাটোকে দুবাৰ তিনিবাৰ টাইপিং কৰিব পাৰিব পাৰে তো তেনে ক্ষেত্ৰত আপোনাৰ স্পীডটো ইয়াতে জোখা হ'ব আৰু লগতে ইয়াতে প্ৰায় 10টা বা 15টা MCQ থাকিব কম্পিউটাৰৰ ওপৰত MCQ থাকিব সেইকেইটাও আপোনালোকে তাতে সমাধান কৰিব লাগিব যোৱাবাৰৰ অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকক এইখিনি কথা ক'লো আৰু ফাইনেলি আপোনালোকে গোটেইকেইটাই কোৱালিফাই কৰিছে কিন্তু আপোনালোকে জব নাপাবও পাৰে গোটেইকেইটা কোৱালিফাই কৰিলেও তো তেনে ক্ষেত্ৰত আপোনাৰ মেৰিট বেচিছ আপুনি কিমান নম্বৰ পাইছে ওভাৰঅল সেইবিলাক চাই যিমানখিনি ভেকেঞ্চি আছে সিমানখিনি কেণ্ডিডেটক হয় ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত বহু কেণ্ডিডেট ফেইল হয় ডকুমেণ্ট নাথাকে তেনে ক্ষেত্ৰত আপুনি যদি কোৱালিফাই কৰি থৈছে গোটেইকেইটা ষ্টেট আপোনাক পুনৰ মাতিব পাৰে সেই ক্ষেত্ৰত আপোনালোকে ৰেলৱেৰ অফিচিয়েল ৱেবছাইটটো অন্তিম সময়লৈকে চেক কৰি থাকিব লাগিব নেক্সট ভেকেঞ্চি অহালৈকে আপোনালোকে চেক কৰি থাকিব লাগিব তো যিয়ে নহওক এইখিনি আছিলে আপোনালোকক জনাবলগীয়া অহাকালি অনলাইন এপ্লাই আৰম্ভ হোৱাৰ লগে লগে অনলাইন এপ্লাইৰ এটা সম্পূৰ্ণ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম আৰু NTPC লাষ্ট ইয়াৰৰ তথা তাৰ আগৰ বছৰ বুলি ক'লে 2016-17ত প্ৰথমতে হৈছিলে তাৰপাছত 19-20ত হৈছে তাৰ আগতো হৈছে তো সেইবিলাক পেপাৰৰো কিছু আমি ইয়াতে সন্নিৱিষ্ট কৰিছোঁ আপোনালোকে সেইখিনি চাই ল'ব পাৰে মাত্ৰ 62 টকা ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিছোঁ আপোনালোকে কিনি ল'ব পাৰে ইয়াতে 20,000 প্লাছ MCQ পাব আৰু যথেষ্টখিনি পেপাৰ আছে 170খন অনলাইন CBT পেপাৰ আছে এইখিনি আপোনালোকে কিনি ল'ব পাৰে কাৰণ ৰেলৱে আৰু SSC এক্সামত পূৰ্বৰ পেপাৰৰ পৰা প্ৰায় 50 to 60% ৰিপিট হয় তো এইখিনি আছিলে ভিডিঅ'টোত আপোনালোকক জনাবলগীয়া ধন্যবাদ